ডেফত উজনিম বিবেক এক্সপ্ৰেছ ৰেলৰ সৈতে ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষ ৩ ঘণ্টা সময় ডেফত আবদ্ধ ৰেল যাত্ৰীৰ বিলৈ বৃহস্পতিবাৰে বিয়লিৰ পৰা ৪:২০ ডেফো ৰেল ষ্টেচনৰ সমীপত বাঘমাৰাৰ কাষত উজনিম বিবেক এক্সপ্ৰেছ ৰেলগাড়ীৰ সৈতে এখন ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষ হয় সংঘৰ্ষত ট্ৰেক্টৰখন যথেষ্ট ক্ষতিসাধন হোৱাৰ লগতে ৰেলগাড়ীখনৰ ইঞ্জিনখনৰো ক্ষতিসাধন হয় ফলত ৰেলখন প্ৰায় ৩ ঘণ্টা সময় ডেফো ৰেল ষ্টেচনত যাত্ৰীসহ আবদ্ধ হৈ পৰিবলগীয়া হয় ফলত প্ৰখৰ গৰমত যাত্ৰীৰ বিলয় হয় ৰেলখনৰ পাইলটগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ৰেলখন ডেফো ৰেল ষ্টেচন পোৱাৰ প্ৰায় ৩ কিলোমিটাৰমান থকা অৱস্থাতে এখন ট্ৰেক্টৰ ৰেলপথৰ ওপৰতে টাৰ্ণ লোৱাৰ সময়তে উক্ত দুৰ্ঘটনাটি সংঘটিত হয় ট্ৰেক্টৰখনত চালকসহ ৩জন লোক আছিল যদিও ৩জনে পলাই যায় বুলি জানিব পৰা গৈছে বৰ্তমান ৰেলখনৰ বিকল্প ইঞ্জিনৰ বাবে আবেদন কৰা হৈছে বিকল্প ইঞ্জিন আহিলে ৰেলখন পুনৰ গন্তব্যস্থানলৈ গতি কৰিব বুলি জানিব পৰা গৈছে ঘটনাটো হ'ল আমি যেতিয়া আমাৰ সিগনেল ডিষ্টেন্স যেতিয়া আমি ক্ৰছ কৰি আহিলো আহাৰ সময়তে তাতে এটা ট্ৰেক্টৰ টাৰ্ণ লৈ আছিলে তাতে ৩জন মানুহ আছিলে 2জন ভয়তে জাপ মাৰিলে 3 নম্বৰ যোন আছিলে সেই ড্ৰাইভিং কৰি আছিলে সি ভাবিছিলে আৰু অলপ সাইড কৰি ওলাই যাব নেকি কিন্তু সাইড কৰিব নোৱাৰিলে আমাৰ ইঞ্জিনৰ এটা ড্ৰেছিং হৈ গ'ল ড্ৰেছিং হওঁতে বাগৰি খালে আমাৰ ইঞ্জিনত আহি কেনে আমি 220ৰ 8ত আমাৰ ইঞ্জিনটো ৰৈ গ'ল আৰু ঘটনাটো হৈছে আপোনাৰ 220 4-5 কিলোমিটাৰৰ ভিতৰতে তো আমাৰ এই ট্ৰেক্টৰটো যেতিয়া হ'ল আমাৰ ইঞ্জিনটো বেয়া কৰি দিলে আমাৰ ইঞ্জিনটো সৰ্বে কাম নাই তেতিয়া আমাৰ ৰিলিফ ইঞ্জিন দি কেনে মানি আহি কেনে ডিপুত ৰখাই দিলে আৰু এতিয়া নাজানো ট্ৰেক্টৰ তাতে গৈছে আমি কেনেকৈ গম পাম আমিতো আহি আছোঁ গুৱাহাটীৰ পৰা ট্ৰেক্টৰটো তাতে ক'ৰ পৰা আহিল কি কৰি আছে মই কেনেকৈ ক'ম এই মানে বাওঁফালৰ পৰা সোঁফালে ঘূৰাব বিচাৰিছিলে আমি লোক পাইলট মেইন পাইলট সেইটো আমাৰ একচুৱেলি ডায়েৰীত লিখা আছে ডায়েৰী আমি পালে ক'ব পাৰিম অলপ গাড়ীলৈ কথা পাতি জনাম আবেলি 4:03 ঘটনাখিনি হৈছে আৰু তাৰপিছত আমাৰতো ইঞ্জিনটো কাম কৰিব নল'লে হ'ল আমি ৰিলিফ মাঙিলোঁ ৰিলিফ দিয়াৰ পিছত আকৌ ৰিলিফ ইঞ্জিন গ'ল আনি কেনে প্ৰায় 1 ঘণ্টা 15 মিনিট আমাৰ বহিবলগীয়া হ'ল আনি কেনে আমাক আকৌ ইয়াতে বহাইছে দুটাতো জাপ মাৰিলে আগতে দুটা এটাতো ইঞ্জিন ট্ৰেক্টৰতে আছিলে এইটো বাগৰি পৰিলে যেতিয়া ট্ৰেক্টৰৰ লগত এইটোতো আমি ক'ব নোৱাৰি কিন্তু আমিতো খুন্দা খাই আমি আগতফালে গুচি আহিলোঁ না ইঞ্জিনটো তাতে নৰখে না অলপমান আগফালে আহি ৰখে অঁ তাৰ পৰা আহি কিনে আমি ডিপুতে ৰখি আছোঁ আৰু এতিয়া কেতিয়া ৰিলিফ ইঞ্জিন আহে তেতিয়া যাবহি সুমন সেন মই পাছত গম পাইছোঁ আমি মানে ট্ৰেক্টৰখন আহি কি কয় বিবেক আহি ইয়াতে ট্ৰেক্টৰখন বোলে খুন্দা লগাইছে বিবেক ট্ৰেইনখন আহি পিনে আমি আহি পাছত আহি দেখিছোঁ আৰু ট্ৰেক্টৰখন আপোনাৰ দেখিছোঁ তাত পৰি আছে গাড়ীখনৰ ইঞ্জিন অলপ বেয়া হৈ যায় কাৰণে গাড়ী যাব পৰা নাছিলে এইডোখৰ জেগাটো হ'ল আপোনাৰ ডিপু ষ্টেচনৰ পৰা নিয়াৰ 2 কিলোমিটাৰ দূৰত আৰু লামডিং চাইডত সেইটোৱে আৰু কিমান সময়ৰ ঘটনা মই শুনা মতেতো 4:20 মানত শুনিছোঁ আমি অফিচত তাৰপাছত আমি ইয়ালৈ আহিছোঁ আৰু দেখিছোঁ ইমানেই আৰু নাই আমি গম নাপাওঁ আমি গম পোৱা নাই এইটো দেখাই নাই কাৰণ আমি দেৰিকৈ পাইছোঁহি ন পাছতে খবৰ পাইছোঁ এইটো দেখা নাই আপত গৈ আছিলে